নমস্কাৰ, বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান সময়ত মানে কোন কোন এৰিয়াত খোলা আছে গাহৰিৰ মাৰ্কেট আৰু কোন কোন এৰিয়াত বন্ধ আছে এইটো পাৰিলে আপোনালোকে কমেণ্টত জনাব মোক। মানে বহুতে পোৱালি ল'বলৈ চেষ্টা কৰি আছে বা আহিব বিচাৰে, কিন্তু কিছুমান এৰিয়াত খোলা আছে। খোলা থাকিলেও আমাৰ এৰিয়াত বৰ্তমান মাৰ্কেটটো খোলা দিয়া নাই, বন্ধ আছে, আহিব পৰা নাই। আৰু কোন কোন এৰিয়াত বন্ধ আছে, কোন কোন এৰিয়াত খোলা আছে। আৰু কি হৈছে, যিহেতু আমাৰ গাহৰিখিনিৰ কিছুমানৰ বয়স 4 মাহ হৈ গৈছে আৰু যিবিলাক মেল আছে এই মেলখিনিৰ বয়স যিমানে বাঢ়ি যাওক মানে সিমান ইহঁতৰ ওজন বৃদ্ধিটো কম হয়। ইহঁতক খাহী কৰি দিব লাগে, খাহী কৰি দিলেহে মানে সিহঁতৰ ওজন বৃদ্ধিটো আহে। সেইকাৰণে ভাবিছোঁ মানে কেইদিন বা মাৰ্কেট আৰু বন্ধ থাকে তাৰেতো হিচাপ নাই। সেইকাৰণে আমাৰ যিখিনি মেল আছে গাহৰি সেই ডাঙৰবিলাক গোটেইখিনি মানে খাহী কৰি দিম। ডক্টৰৰ লগত আলোচনা কৰিছোঁ, ডক্টৰ আহিব আপোনাৰ ছানডে, নেক্সট ছানডেত আহিব। মানে খোলা সময়তো থাকিব নোৱাৰে, বেলেগ বেলেগ জেগাত যায়। ছানডেত ৰাতিপুৱা উঠি গা পা ধুই ডাইৰেক্ট মানে আমাৰ ইয়াত আহি যাব খাহী কৰিবলৈ। পোৱালি বহুতকেইটা আছে, প্ৰায় 50টামান পোৱালি আছে, তাৰে প্ৰায় 30টামান খাহী কৰা হ'ব। ডাঙৰ ডাঙৰ হৈ গৈছে এইবিলাক, চাওক আপোনালোকে, এইবিলাক চব খাহী কৰি দিয়া হ'ব। ইয়াৰ ওজনটো বৰ্তমান 20 কেজি 25 কেজি, এইটোতো প্ৰায় 30 কেজিৰ ওচৰতে যাব। কিন্তু যেতিয়া 1.5 মাহ বয়স হৈছিল তেতিয়া খাহী কৰি দিলে ইয়াৰ ওজন বৰ্তমান 40 কেজি আহি হয়। এইবিলাক চাওক, আৰু এইফালেও আছে প্ৰায় 3 মাহ হোৱাৰ বিলাক, কিন্তু দুটা এটা ডাঙৰবিলাক এই ওপৰেদি মানে আহি যায়। এইবিলাক আছে, ইয়াত আছে 4 মাহৰ। কিন্তু বৰ্তমান কোনটো এৰিয়াত কেনেকুৱা দাম চলি আছে সেইটো জনাব মোক কমেণ্টত। এইবিলাক পোৱালি বহুত আছে, ইয়াত আছে পোৱালি। আৰু কোনোবাৰ কি হয়, এই অহাকালি মই গৈ আছোঁ গুৱাহাটীত, কিন্তু বহুতে কৈ আছে যে গাহৰি পোৱালি লৈ আহিব। গাহৰি পোৱালি লৈ যাব নোৱাৰিম গাড়ীত, যিহেতু প্ৰাইভেট গাড়ী এটা লৈ যোৱা হ'ব। তো গাড়ীত মানে মালটানা গাড়ীত হয়, এবাৰ ইমান ডাঙৰ ডাঙৰ পোৱালি গাড়ীত নাযায়, অসুবিধা হৈ যায়। মানে প্ৰাইভেট গাড়ী হ'লে 1 পিচ 2 পিচ ল'ব পৰা যায়। যিহেতু আমাৰ এই চীনা হাঁহ আছে, ৰাজহাঁহ আছে, পাৰচে আছে, বহু ধৰণৰ এইবিলাক লৈ আমি গুৱাহাটীত যাম। যদি কাৰোবাক লাগে যোগাযোগ কৰিব। মানে এযোৰ লাগিলেও বৰ্তমান অল অসম ডেলিভাৰী দিব পাৰিম যদি আজি বুকিং কৰে। আজি তাৰিখটো দিয়া আছে, তো আজি বুকিং কৰিলে অহাকালি ৰাতিপুৱা লৈ যাম আমি। ৰাতিৰ ভিতৰত যদি কোনোবাই ভিডিঅ'টো চাই আছে, যদি কাৰোবাক দৰকাৰ হয়, ফেঞ্চি পাৰ চৰাই আছে, ৰাজহাঁহ আছে, চীনহাঁহ আছে, বহু ধৰণৰ চৰাই চিৰিকটি আছে আমাৰ লগত, মানে বুকিং কৰিব। মানে কম পৰিমাণ হ'লেও অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে। যিহেতু অহাকালি গুৱাহাটীত গৈয়ে আছোঁ আমি। আমাৰ ঘৰৰ পৰা গুৱাহাটী 120 কিলোমিটাৰ হয়, য'ৰ পৰা আমি এই বস্তুবিলাক পঠাওঁ। সেইকাৰণে একযোৰ দুযোৰ কাৰণে আমি যাব নোৱাৰা হওঁ, কিন্তু যদি গৈয়ে আছোঁ যদি সেইকাৰণে মানে কাৰোবাক লাগিলে যোগাযোগ কৰি থ'ব আৰু বুকিং কৰি থ'ব। ৰাতিপুৱা পেকিং কৰি লৈ যাম, পঠাই দিম। যদি কাৰোবাক লাগে যোগাযোগ কৰিব। ধন্যবাদ।